নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ব্লগটো মই আবেলিতে ষ্টাৰ্ট কৰিছোঁ। আজি গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰ আৰু বইনাপুৰীয়া বৰনামঘৰ। চ' স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। এয়া আমি আহিলোঁ ওলাই মেলি ভিডিঅ' কৰা নহ'ল আৰু ডাইৰেক্ট গাড়ীতে কৰিছোঁ। এয়া ঘূৰ অন্ধকাৰ ফালি আমি গৈ আছোঁ নামঘৰলৈ বুলি। এই ভিডিঅ'টোত আপোনালোকে ঢেকীয়াখোৱা বৰনামঘৰৰ নামটোনো কিয় ঢেকীয়াখোৱা হ'ল আৰু মইনাপুৰীয়া নামঘৰৰ নামটো কিয় মইনাপুৰীয়া হ'ল সেই বিষয়ে সঠিককৈ জানিব পাৰিব। গতিকে ভিডিঅ'টো চাই থাকক। এয়া আমি চাকি বন্তি ল'লোঁ। চাকি বন্তি লৈ মেলি এতিয়া আমি নামঘৰৰ ভিতৰলৈ যাম। নামঘৰৰ ভিতৰলৈ যোৱাৰ আগতে আপোনালোকক বাহিৰৰ দৃশ্য অকণ দেখাই দিছোঁ। কিমান ভক্ত আহিছে চাওকচোন। এয়া আকৌ আমাৰ হিমাচী বা। এতিয়া আমি চাকি বন্তি লৈ এয়া জ্বলাবলৈ গৈছোঁ। যিহেতু ভাদ মাহ, চাকি জ্বলাবলৈ আমি জেগাই বিচাৰি পোৱা নাই। ফাইনেলি আমি জেগা বিচাৰি পালোঁ আৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে জেগাডোখৰ চাবলৈ। এতিয়া ময়ো চাকি জ্বলাই লৈছোঁ। এয়া মইনাপুৰীয়া নামঘৰৰ ৰাজহুৱা চাকিভাগ। চাওকচোন আসনভাগ ইমান ধুনীয়া লাগিছে। সেৱা কৰি মেলি আমি এতিয়া নামত বহিছোঁহি। এতিয়া আমি নামত প্ৰসাদ লৈ মেলি ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি যাত্ৰা কৰিম। এয়া মই, তাৰপিছতে মা, তাৰপিছত ধুনু বব, তাৰপিছত পূজা বা আৰু একেবাৰে লাষ্টৰজনী হিমাচী বা। এতিয়া আহোঁ মেইন টপিকলৈ। মইনাপুৰীয়া নামঘৰৰ নামটোনো কিয় মইনাপুৰীয়া হ'ল তাৰ বিষয়ে থুলমূলকৈ জানোচোন আহক। কোৱা হয় যে মইনাপুৰীয়া এখনেই পুৰণি গাঁও। গাঁওখনৰ পূৰ্বপুৰুষসকল আগতে লখিমপুৰ অঞ্চলত বসবাস কৰিছিল। প্ৰবাদ অনুসৰি সেইসকলৰ কিছুমানে লখিমপুৰৰ নাৰায়ণপুৰত থকা মইন নামে এখন সৰু নৈৰ পাৰত ভূঞাসকলৰ সৈতে সমাজ পাতি বাস কৰিছিল। সেই ঠাইত কিছুকাল থকাৰ পিছত বিভিন্ন কাৰণত আনুমানিক সপ্তদশ শতিকাৰ শেষৰ ফালে মৰাচাল, বৰকোচ, নেওগ, ভলুকাগুৰিয়া আৰু কমাৰ নামে ৫টি পৰিয়াল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ গুচি আহে। তেওঁলোকে বৰ্তমানৰ গাঁওখনৰ পৰা ৫ কিলোমিটাৰ নিলগৰ উত্তৰ দিশত থকা ফেহুমুকলি নামে ঠাইত থাকিবলৈ লৈছিল আৰু পিছলৈ তেওঁলোক বৰ্তমান ঠাইলৈ আহে। ক্ৰমান্বয়ে এই ৫টি পৰিয়ালৰ সৰু গাঁওখনলৈ ঘৰগিৰি, ৰাগিয়া, বাৰিক আৰু নবৰা নামে ৪ পৰিয়ালৰ আগমন ঘটে। লখিমপুৰৰ মইন নৈৰ পাৰৰ পৰা উঠি অহাৰ বাবে কাষৰীয়া গাঁওসমূহৰ বাসিন্দাসকলে পৰিয়ালকেইটাক মইনপুৰীয়া বুলি সম্বোধন কৰিছিল। পিছলৈ মইনপুৰীয়া নামৰ পৰিৱৰ্তন ঘটি গাঁওখনৰ নাম মইনাপৰীয়া হয়। মইনাপৰীয়া গাঁৱৰ একমাত্ৰ নামঘৰটি প্ৰায় ৩০০ বছৰ পুৰণি। যিহেতু এই নামঘৰভাগ মইনাপুৰীয়া গাঁৱত অৱস্থিত, সেয়েহে এই গাঁৱৰ নামৰ সৈতে সামঞ্জস্য ৰাখি নামঘৰটোৰ নাম মইনাপৰীয়া নামঘৰ হিচাপে ব্যাখ্যা দিয়া হয়। এনেকৈয়ে মইনাপুৰীয়া নামঘৰভাগৰ নাম মইনাপুৰীয়া হৈছিল। এতিয়া যাওঁচোন ব'লক বৰনামঘৰৰ দিশে। এয়া আমি আইচক্ৰীম খাই বৰনামঘৰৰ দিশে যাত্ৰা কৰিছোঁ। ফাইনেলি আমি পালোহি। এতিয়া আমি আছোঁ ঢেকীয়াখোৱা বৰনামঘৰত। চাওকচোন ইয়াত কিমান মানুহৰ সমাগম ঘটিছে। দেখিয়ে কিবা এটা ভাল লাগিছে নহয়নে? ব'লক এতিয়া যাওঁ আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ। ঢেকীয়াখোৱা এয়া চাকি বন্তি লৈ ল'লোঁ। মাধৱদেৱে কৰিলে স্থাপন
চাকি বন্তি জ্বলাই ল'লোঁ। জ্বলোৱাৰ পাছত এয়া আমি ভগৱানৰ ওচৰত আশীষ ল'লোঁ। ঢেকীয়াখোৱা বৰনামঘৰৰ আসনভাগ চালে চকুৰো নহয়নে বাৰু? ভগৱানৰ ওচৰত আশীষ লৈ এয়া আমি ভাত খাবলৈ আহিছোঁ। যিহেতুকে ঢেকীয়াখোৱা বৰনামঘৰৰ ৰাতি অন্নৰ যোগান ধৰা হয়। চাওকচোন এবাৰ বাহিৰৰ দৃশ্য। অৰ্থাৎ আমি য'ত ভাত খাবলৈ বহিছিলোঁহি তাতো ইমান অধিক ভক্ত আছিল যে আমালৈ ভাত আহোঁতে আহোঁতে বহুত দেৰিয়ে হৈ গৈছিল আৰু অৱশেষত আমালৈও ভাত আহিল আৰু ভাত খাই বৈ মেলি আমি এতিয়া মেলা চাব আহিছোঁ। মায়ে আকৌ ক'লে বোলে ময়ূৰ পাখি লওঁ, ময়ো ক'লোঁ লৈ লোৱা। এতিয়া জানোচোন আহক ঢেকীয়াখোৱা বৰনামঘৰৰ নামটোনো কিয় ঢেকীয়াখোৱা হ'ল। ঢেকীয়াখোৱা নামটো মাধৱদেৱৰ ভ্ৰমণৰ সৈতে জড়িত এক লোককথাৰ পৰা আহিছে। একাশৰণ ধৰ্মৰ প্ৰচাৰ কৰি ফুৰোতে তেওঁ এদিন এজনী দুখীয়া বুঢ়ী আইতাৰ সৰু জুপুৰিত আশ্ৰয় লৈছিল আৰু দুখীয়া বুঢ়ীগৰাকীয়ে নিজৰ ঘৰৰ অৱস্থাৰ বাবে লজ্জিত হৈছিল যদিও গুৰুক ঢেকীয়া শাকৰ ব্যঞ্জনৰে সৈতে ভাত খাবলৈ দিছিল। আইতাৰ সৰল আতিথ্যত মুগ্ধ হৈ মাধৱদেৱে সেই ঠাইতে এটা নামঘৰ স্থাপন কৰিছিল আৰু ঠাইটুকুৰাৰ নাম দিছিল ঢেকীয়াখোৱা, অৰ্থাৎ য'ত ঢেকীয়া খোৱা হৈছিল। এতিয়া জানিলে নহয় ঢেকীয়াখোৱা বৰনামঘৰৰ নামটোনো কিয় ঢেকীয়াখোৱা হ'ল। অৱশেষত আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আমি ঘৰ আহি পালোহি। যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।